গাঁওছিল পৃথিৱী বাচি নাথাকে ভাষা সংস্কৃতি অবিহনে জাতি বাচি নাথাকে হয় আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ আমাৰ বৰতলা গাঁৱৰ মানে সভাৰ উৎসৱৰ আজি দ্বিতীয় নিশা সেই দ্বিতীয় নিশাত আপোনালোকৰ যিটো আমাৰ আজি পৰিৱেশ আজি ইমান সুন্দৰ পৰিৱেশৰ অনুষ্ঠান চলি আছে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাওক মই আপোনালোকক দেখুৱাই আছোঁ সঁচাকৈ আমাৰ জুবিনদাৰ আমাৰ ফটো হেৰি কৰিছে আমাৰ ৰামচৰণ ছাৰৰ আমাৰ বাঁহীবাদক দীপক শৰ্মাৰ গোটেইখিনি বস্তুৱে আমাৰ গাঁৱৰ এটা অনুষ্ঠানতো ধুনীয়াকৈ ৰাখিছে আৰু ইতিমধ্যে আমাৰ মঞ্চত চলি আছে জুবিনদাৰ নাটক এখন আমাৰ গাঁৱৰে কৌশিক ডেকাৰ দ্বাৰা পৰিচালনা মই দেখুৱাই আছোঁ আপোনালোকক ইমান সুন্দৰ পৰিৱেশত মানে অনুষ্ঠানটো কৰি আছে এই কৌশিক ডেকাৰ পৰিচালনাৰে নাটক ভূপেনদাৰ হেৰি জুবিনদাৰ আপোনালোকে চাওক আপোচহীন তেওঁ জানিছিল সত্যক কোনেও মচি দিব নোৱাৰে সত্যমেৱ জয়তে তেওঁৰ আছিল জাতিপ্ৰেমী অসমীয়া ভাষা তেওঁ মনে প্ৰাণে ভাল পাইছিল আমাৰ মাতৃভাষাক আমি ৰক্ষা কৰিব লাগিব সকলোৱে ভাষাৰ শ্ৰীবৃদ্ধিৰ হকে কাম কৰিব লাগিব মাতৃভাষা শুদ্ধকৈ আৰু স্পষ্ট উচ্চাৰণত লিখিব লাগিব তোমালোকে জুবিনদাৰ গান শুনি নিশ্চয় গম পাইছা তেওঁৰ প্ৰতিটো শব্দ শুদ্ধ আৰু স্পষ্ট ভাষাৰ লালিত্য তেওঁ বুজিছিল যিবোৰ গীত তেওঁ লিখিছিল মন দি চাবাচোন বহু শুৱলা শব্দ ব্যৱহাৰ কৰিছে প্ৰতিটো শব্দই অৰ্থবহ হয় বাইদেউ ইয়াৰ বাবে আমি নিশ্চয় কিতাপ পঢ়িব লাগিব জুবিনদাৰ সকলোকে কিতাপ পঢ়িবলৈ আহ্বান জনাইছে জুবিনদাই নিজেই কৈছিল জাতি বাচি থাকিবলৈ হ'লে কিতাপ পঢ়িব লাগিব তোমালোকে নিজে পঢ়াৰ লগতে আনকো অনুপ্ৰাণিত কৰিব লাগিব আজিৰ তথ্য প্ৰযুক্তিৰ যুগত আমি গ্ৰন্থ আন্দোলনৰ সূচনা কৰাটো অতি জৰুৰী জুবিন গাৰ্গ এনেকুৱা এজন শিল্পী আছিল যিয়ে সকলো বুজিছিল তেওঁ জানিছিল পৃথিৱী বাচি নাথাকে ভাষা সংস্কৃতি অবিহনে জাতি বাচি নাথাকে হয় সঁচাকৈ আমাৰ আজি এই বৰতলা গাঁৱৰ সভা উৎসৱত এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ তাৰমানে আমাৰ জুবিনদাৰ নাটক চলি আছে ইমান সুন্দৰকৈ আমাৰ সৰু ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ জুবিনদাৰ নাটক কৰিছে এইখিনি আপোনালোকক দেখুৱালোঁ জয় জুবিনদা